মহা অম্বুবাচী মেলালৈ মাজত মাত্ৰ 2টা দিন বাকী। দেশ বিদেশৰ ভক্ত সাধু সন্যাসীৰে ভৰিছে নীলাচলৰ বুকু। বিশেষ বেশভূষাৰে নীলাচললৈ আগমন ঘটিছে বহিৰাজ্যৰ জটাধাৰী সাধু নগা সন্যাসী। কমেও 8 লাখ ভক্তক আদৰিবলৈ সাজু হৈছে চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসন। ভক্তৰ সুবিধাৰ্থে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে কামাখ্যা মন্দিৰ দেৱালয় কৰ্তৃপক্ষই। প্ৰস্তুতিৰ বুজ ল'বলৈ কামাখ্যা মন্দিৰত উপস্থিত হৈছে মন্ত্ৰী পীযুষ হাজৰিকা। অম্বুবাচী মহাযুগৰ বাবে এতিয়া উখল মাখল হৈ পৰিছে নীলাচলৰ বুকু। 22 জুনৰ পৰা আৰম্ভ হ'ব অম্বুবাচীৰ মহাযুগ। অম্বুবাচীৰ বাবে সাজু হৈছে অসম পৰ্যটন নিগম আৰু দেৱালয় কৰ্তৃপক্ষ। 22 জুনৰ নিশা 9:08:42 আৰম্ভ হ'ব প্ৰভৃতি আৰু 3 দিনৰ বাবে বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ। একেদৰে 26 জুনৰ পৰা পৰম্পৰা অনুসৰি নিত্য পৰ্ব দেৱী স্নানৰ পিছত খোলা হ'ব মন্দিৰৰ দুৱাৰ। অম্বুবাচী মহাযুগৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্ত দৰ্শনাৰ্থীৰ লগতে সাধু সন্যাসীৰ আগমন ঘটিছে মা কামাখ্যাৰ পবিত্ৰ ভূমিলৈ। ভক্ত আৰু দৰ্শনাৰ্থীয়ে প্ৰকাশ কৰিলে মনৰ ভাৱ। মই আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আহিছিলোঁ। মোৰ খুবেই ভাল লাগিছে আজি আহি ইয়াতে। বহুত এটা স্পিৰিচুৱেল পৰিৱেশ হয়। চ' সেইকাৰণে আমি আজি ৰাতিপুৱা দৰ্শন কৰিবলৈ আহিলোঁ। मैं तो यहाँ पे आया हूँ बंगाल से, सिलीगुड़ी से। माता जी के चरण में पूजा करके बहुत मन को प्रसन्नता मिलता है। कहाँ से आ रही हो? लखनऊ। क्या कहना चाहेंगे? बहुत अच्छा मंदिर है। हाँ, दर्शन हो गया, माँ का दर्शन हो गया। दर्शन बहुत अच्छे से हो गया। लखनऊ से अच्छा मंदिर, बहुत भव्य मंदिर और माता जी की कृपा हम लोग के ऊपर बरसी आज, बहुत अच्छा लगा। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিশেষ বেশভূষাৰে অহা সাধু সন্যাসীসকলেও ব্যক্ত কৰিলে মনৰ অনুভৱ। মানে দিনটো যিমান কাষতে আহি আছে মই আহিব লগা হৈছে। মানে মায়ে মাতেহে নাগা সন্যাসীয়ে ক'ত ক'ত যে সাধন ভজন কৰে, তেওঁ ইয়াত আহিছে, আপোনাৰ ইয়াত আহিছে আপোনাৰ মৰমটো পাবৰ কাৰণে, মাৰ কৃপাটো লাভ কৰিবৰ কাৰণে। रघुकुल रीति सदा चली आई, प्राण जाई पर वचन न जाई, इसके बड़े मंत्र और कोई नहीं है, हो तो ढूंढ के बताओ। এতিয়া কামাখ্যা মন্দিৰ পৰিচালনা কৰা দলৈ সমাজৰো ব্যস্ততা বাঢ়িছে। অম্বুবাচী মহাযুগ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ দলৈ সমাজে লৈছে বিশেষ উদ্যোগ। আমি যিটো পৰিক্ৰমা, আমাৰ মেইন ফ'কাছটো হৈছে পৰিক্ৰমাটো, কাৰণ আমাৰ মন্দিৰত দৰ্শন নাথাকে, গতিকে অকল পৰিক্ৰমাটো থাকে। এই পৰিক্ৰমাটোত যাতে চিঞৰ বাখৰ নকৰে, মানুহক ৰিকুৱেষ্ট আছে যাতে তেওঁলোকে গৈ থাকে, কোনো ধৰণৰ ক'তো যাতে ৰখি নাথাকে, পৰিক্ৰমাটোৰ সময়ত ক'তো যাতে কোনো জেগাত বহি নাথাকে, ৰৈ নাথাকে। শুকুৰবাৰৰ দিনটোত অম্বুবাচী মহাযুগৰ প্ৰাক্ষণত কামাখ্যা ধামত উপস্থিত হৈছে মন্ত্ৰী পীযুষ হাজৰিকা। কন্যাৰ সৈতে পূজা অৰ্চনা কৰিলে মন্ত্ৰীগৰাকীয়ে। পূৰ্বতকৈ এইবাৰ ভক্ত দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে। চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা সকলোখিনি ব্যৱস্থাপনা সদৰি কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। লক্ষ লক্ষ ভক্তই ইয়াত আহি উপস্থিত হ'ব। সকলোৰে কাৰণে আমাৰ চৰকাৰে, পৰ্যটন বিভাগে, আমাৰ জিলা প্ৰশাসনে যথেষ্ট কাম যোৱা প্ৰায় 1 মাহ 1.5 মাহ ধৰি কৰি আছে। গতিকে নিশ্চয়কৈ মই ভাবোঁ আগৰ নিচিনাকৈ এইবাৰো আমাৰ পূজা বা আমাৰ অম্বুবাচী মেলা অত্যন্ত সফল হ'ব। আৰু মুঠতে অম্বুবাচী মহাযুগৰ বাবে এতিয়া তুংগত উঠিছে সকলো প্ৰস্তুতি। প্ৰবৃত্তিৰ লগে লগে সাধু সন্যাসী, ভক্ত আৰু দৰ্শনাৰ্থীৰ আৰাধনাত জীপাল হৈ পৰিব নীলাচলৰ বুকু। দিব্যবনিয়াৰ সহযোগত মুছফিক হুছেইনৰ ৰিপৰ্ট, ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত